বৰ্তমান মই য'ত উপস্থিত আছোঁ এই ঠাইখিনিতে জুবিন দাই সপোন দেখিছিলে যে বুঢ়া যেতিয়া হ'ব তেওঁ এই ঠাইতে বহি পেলাই ব্ৰহ্মপুত্ৰখনক ইয়াৰ পৰা উপভোগ কৰিব। আৰু এইজোপাই হৈছে সেই গছজোপা যিজোপা গছক ৰক্ষা কৰিবৰ কাৰণে জুবিন দাই কৈছিলে যে লাগিলে ঘৰটো মোৰ সৰু হওক কিন্তু এই বেলগছজোপাক কাটিব নালাগিব। সকলোৱে আমি জানো যে জুবিন দাই খুবকৈ আৰাধনা কৰা বা বিশ্বাস কৰা ভগৱানগৰাকী হৈছে শিৱ। শিৱৰ লিংগ এভাগো এই গছজোপাৰ তলতে আছে, এই বেলগছজোপাৰ তলত। এই ঘৰটো বৰ্তমান চোৱা চিতা কৰা ব্যক্তিগৰাকী হৈছে মুছলমান, অৰ্থাৎ আব্দুল বাটেন নামৰ এগৰাকী ব্যক্তিয়ে এই ঘৰটোৰ চাফ চিকুণৰ দায়িত্বত আছে। আচলতে এই ভিডিঅ'টো আৰম্ভণিখিনি জুবিন দা যদিও প্ৰসংগটো একচুৱেলি বৰদোৱাৰ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ। এটা ভিডিঅ'ক লৈ আলোচনা চলিলে গোটেই অসমখনত যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰত গৈ এগৰাকী মহিলাই ৱেষ্টাৰ্ণ ড্ৰেছ পৰিধান কৰি পেলাই এটা হিন্দী গানত ৰীল বনাইছে। মহিলাগৰাকীৰ নাম হৈছে য়াছমিনাৰা বেগম। তো য়াছমিনাৰা বেগমে যেতিয়া শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰত এনেকৈ ডেন্স কৰিব, এনেকুৱা ড্ৰেছ পৰিধান কৰি, মই দুগৰাকী ব্যক্তিক এই মহিলাগৰাকীৰ ডান্সৰ ভিডিঅ'টো দেখুৱাইছিলোঁ। দেখুৱাওঁতে তেওঁলোকক একো মই নামো কোৱা নাই, উপাধিও কোৱা নাই। মই কৈছোঁ যে মতামত কি। এজনে ক'লে মোৰ প্ৰথমতে মই তেওঁক সমালোচনাই কৰিম, কিয় যে এনেকুৱা এটা জেগাত, ধৰ্মীয় এটা জেগাত এনেকৈ ডেন্স কৰাটো ভুল, আৰু এনেকৈ ৱেষ্টাৰ্ণ ড্ৰেছ পৰিধান কৰি এনেকৈ নৃত্য নাটিকা কৰাটো একেবাৰে ভুল। কাৰণ জানিব লাগিছিল যে এটা মানে চেঞ্চ এটা থাকিব লাগে, চিভিক চেঞ্চ, যে এইটো কি জেগাত কি কৰি আছোঁ। আৰু এজনে ক'লে যে সেইটো পাৰ্চনেল মেটাৰ, যে কোনে কি কৰিব, কোনে নাচিব, কোনে কি গান লগাব, কি ড্ৰেছ পৰিধান কৰি যাব। কাৰণ চবকে কেতিয়াবা ৰিলছৰ কাৰণে ভিউজ লাগে, কমেণ্ট লাগে, লাইক লাগে। গতিকে মোৰ মতে তেওঁ কৈছিলে আৰু যে মোৰ মতে তাত লিখা থাকিব লাগিছিল যে ইয়াত ভিডিঅ' কৰিব এলাউ নাই, বা ইয়াত ডান্স কৰিব নোৱাৰে, ইয়াত ৰীল বনাব নোৱাৰে। এতিয়া আপোনাৰ মতামত কি হ'ব আপুনি কমেণ্ট কৰি জনাব। এতিয়া মই কিছু মতামত দিব খুজিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰখন আমি বহুতেই পাৰ্ক বুলি ভাবি লৈছোঁ নেকি? কিবাকৈ আমি তাত চেলফি উঠিব পৰা, কিবাকৈ আমি তাত ৰিলছ ভিডিঅ' বনাব পৰা এখন পাৰ্ক বুলিহে ভাবি লৈছোঁ নেকি? অৰ্থাৎ আমি প্ৰশাসনে সেই ৰীতি নীতি আমি তাত লগাই দিয়াটো বা ৰীতি নীতি সম্পৰ্কীয় কিছুমান ফলক আমি লগোৱাটো প্ৰয়োজন আছে নেকি? মই দুটামান কথা ইয়াতে এড কৰোঁ মোৰ পাৰ্চনেলি, যে প্ৰশাসনে বা আসাম গভমেণ্টে সেই বিশ্বৰ সৰ্ববৃহৎ গুৰু আসনখন, 7 খলপীয়া সেই গুৰু আসনখনত প্ৰৱেশ কৰাটোত বাধা আৰোপ কৰিব লাগে, নাইবা প্ৰৱেশ কৰাৰ সময়ত পৰম্পৰাগত সাজপাৰ, চেণ্ডেল জোতা খুলিহে তাত প্ৰৱেশ কৰাৰ ৰীতি নীতি দিব লাগে। কাৰণ মই কিয় কৈছোঁ, গুৰু আসনখন আমাৰ নামঘৰৰ মণিকূটত থাকে, আৰু গুৰু আসনখন চুবলৈ ক্ষেত্ৰতে হওক বা প্ৰণাম কৰিবৰ ক্ষেত্ৰতে হওক, বা গুৰু আসনখনৰ বিভিন্ন ৰীতি নীতিৰ দ্বাৰাহে ভকতে সেইখন পৰিচালনা কৰে। এতিয়া কথা হ'ল কি যে 162 বিঘামান মাটিত 150 কোটি টকা খৰচ কৰি শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ প্ৰস্তুত কৰিছে। মই আপোনালোকক যদি 3 বছৰ আগলৈ লৈ যাওঁ তেনেহ'লে দেখিব যে সেইখিনি সময়ত বট্ৰদবাই আছিলে, বা বট্ৰদবা উচ্ছেদে আছিল অসমৰ সৰ্ববৃহৎ উচ্ছেদ। ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিছে আজি বটদ্ৰৱাত। গুৰুজনাৰ জন্মস্থানত বেদখল হোৱা সত্ৰ, চৰকাৰী ভূমিত চলোৱা হৈছে উচ্ছেদ অভিযান। বিগত 3 দিন ধৰি ফ্লেগ মাৰ্চ কৰাৰ পাছত দেওবাৰে সামৰিক বাহিনীয়ে বটদ্ৰৱা বীজ পামৰ মুকলি পথাৰত অস্ত্ৰ শস্ত্ৰৰে আখৰাত ব্যস্ত হোৱা পৰিলক্ষিত হয়। এক বৃহৎ সংখ্যক ভূমিত উচ্ছেদ অভিযান চলোৱা হ'ব। আৰু জয়ন্ত, আমি এটা ক'ব লাগিব যে পুৱা 6 বজাৰ পৰা উচ্ছেদ অভিযান চলিছে, বৰ্তমানলৈ কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি হোৱা নাই। এভিকশ্যন বা উচ্ছেদক লৈ তাত লগ পোৱা লোকসকলে কি কয়, সেই আৱিৰ্ভাৱ ক্ষেত্ৰখনৰ ঐতিহ্য কি, হিষ্ট্ৰী মানে, অৰ্থাৎ উচ্ছেদত আগতে তাত কি কি হৈছিল, কি আছিলে, সেই সম্পৰ্কে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। সেইটো চাইডে খৰি দিয়ে, অ'কে, বুজিলোঁ। কি বুলি কয়, ইয়াততো ঘৰ নাছিলে, খালি খেতিৰ জেগা আছিলে। ইয়াত এটাও ঘৰ নাছিলে, এইখিনি জেগাত খালী পথাৰ। এই জেগাখিনিত ঘৰ আছিল নে নাই? ঘৰটো নাছিলে, আপোনাৰ তেওঁলোকৰ ঘৰ আছিল অলপ সিটো চাইডে। আৰু আগতে ইয়াত বোলে অবৈধ মানুহ কোনোবা আছিল, হয়নে? কি কি দেখিছিলে আগতে ইয়াত? ইয়াত একো নাই নহয়,
পথাৰ আছিল পথাৰ আছিল, শ্মশান খালী আছিল। তাত তেনেকুৱা মানুহ ঘৰ চৰ বনাই লোৱা নাই নাই, তেনে ভাল লাগিছে এতিয়া ইয়াতে খেতি কৰিছিলে, অ মানুহ উম। খৰি দিয়ে ইয়াত তেনেকুৱা ইয়াতে। কি আছিলে আগতে মানে মই ইমানখিনি ক'ব নোৱাৰো, মই ইয়াত মানে বিয়া হোৱা কেইদিনমান হৈছে। বেছি হেৰি মানে কি আছিলে ইয়াত আচলতে কি আছিল কোনোবাই কয় পথাৰ আছিল বুলি কয় ৰিজাৰ্ভ গৰু চৰোৱা অ'কে গাঁৱত গৰু পাল হয়, গৰুৱে মানে হেৰিয়ে ঘাঁহ চাহ খাই গধূলা সময়ত আকৌ লৈ গুচি কোনোবাই কয় খেতিও কৰিছিল বুলি খেতি কৰিছিল, এইটো পিছত পৰ্যায়লৈ খেতি কৰিছে। প্ৰথমতে আপুনি মানে প্ৰথমতে বস্তুখিনি নিছিলে মানে কুহিলা কমিটি বুলি এখন কমিটিয়ে কিমান বিঘা মাটি 40 বিঘা নে 42 বিঘা মাটি লৈছিল, সেইটো চলাই আছিল। এতিয়া সেই বস্তুটোত হেৰি হ'ল, এই এতিয়া ফিল্ডখন যে বনালে সেইখিনি মানে য'ত মানে সভা হৈছিল সেইখন ফিল্ড অ'কে সেইখন বন্ধাই পেলাই কৰিলে। তাৰপিছত এখন বল খেলা ফিল্ড আছিলে, সেইখনো ইয়াৰ মাজতে সোমাই গৈছে। তাৰপিছত এইটো এইপিনেদি বজাৰলৈ যোৱা বাট আছিলে, আৰু মুছলমান মানুহখিনিয়ে মানে হেৰি কৰিছিলে, আপোনাৰ দখল কৰিছিলে। অ'কে ইয়াৰ উচ্ছেদৰ আগলৈকে এইখিনি জেগাত ৰিজাৰ্ভ আছিল, গছ গছনি ডাঙৰ কিবা কিবি আছিল, গছ গছনি পহিলাতে নাছিলে, পহিলাতে মানে এইটো ৰিজাৰ্ভ আৰু অ'কে তাৰপিছত মানে ফৰেষ্ট ডিপাৰ্টমেণ্টক দি দিলে, মাটিটো ৰাখিব নোৱাৰা হেৰিত মানে থান পৰিচালনা সমিতিয়ে মানে হেৰিক দি দিলে ফৰেষ্ট ডিপাৰ্টমেণ্ট গছ লগাই বহুত ডাঙৰ ডাঙৰ গছো, শাল চেগুন এনেকুৱা শাল চেগুন থকা জেগা এইখিনি শাল চেগুন এনেকুৱা গছ আছিল, গমাৰি এনেকুৱা কিছুমান গছ লগাই মানে ফৰেষ্ট ডিপাৰ্টমেণ্টে ৰাখিছিলে। তাৰপিছত যিখিনি মানে খালী যে সিহঁতে ৰাতিতে গছ কাটি কাটি লৈ গুচি যায়। এইয়া বজাৰখনতে মানে মিল হেণ্ড চুইং আছিল, তাতে ফালি ফালি মানে বিক্ৰী কৰে, ৰাতি ৰাতি চেগুন গছ কাটি লৈ গুচি যায়। তেনেকৈ এটা লাষ্টত গৈ অলপ জেগা আছিলগৈ আৰু সেইখিনি জেগা হোৱাতে এয়া চৰকাৰে ল'লে আৰু লৈ পেলাই মানে এইখিনি সপোন দেখুৱাই পূৰ কৰিলে আৰু। আপুনি বহুত ভাল পাইছে আপুনি বহুত ভাল পাইছে? মইতো একেবাৰে খুব ভালেই পাইছোঁ আৰু মই বুলি নহয়, আমাৰ বৰদোৱাবাসীয়ে বহুত আনন্দিত। কেনেকুৱা লাগিছে আহি? ভাল লাগিছে। আগতে ইয়াতে বোলে বেলেগে দখল কৰি আছিলে, হেৰি এতিয়া মুকলিকৈ তেওঁ এইখন কাম কৰি দিলে যে বহুত ধন্যবাদ তেওঁক। ভাল লাগে ন? ভাল লাগে, বহুত ভাল লাগিছে। কিমান বাৰ আহিছে এতিয়ালৈকে ইয়াত? নাই, মই আজি আহিছোঁ। আজি ফাৰ্ষ্ট টাইম আহিছে। চৰকাৰক ভাল পাইছে নে? ভালেই পাইছোঁ। কিয় ভাল পাইছে? এইবিলাক বনাইছে কৰিছে চাবলৈ পাইছোঁ, গাঁৱতে নিজৰ গাঁৱতে ইমান ধুনীয়া ন? এতিয়া সদায় খোজ কাঢ়িব আহিব চাগে? আপোনাৰ বয়স কিমান হ'ল? 70 বছৰ হৈছে। 70 বছৰ। ৱাও, কেনেকুৱা লাগিছে আহি? বহুত ভাল লাগিছে। ভাল লাগিছে। ভাল লাগিছে। মানে ইয়াত কেনেকৈ আহি পালে? মানে আহিব মন গ'ল আৰু ওচৰত কোনোবা আলহী আছে, সেইকাৰণে আহিছে। এটা কুৱেশ্যন সোধোঁ এতিয়া, ইয়াত ডাঙৰ কুৱেশ্যন আৰু ডাঙৰ নহয়, সৰু কুৱেশ্যন। এতিয়া ধৰি লওক এভিকশ্যন বুলি ক'লে অকণমান ধৰি লওক আপোনালোকৰ অকণমান মুছলমান মানুহৰ হেৰি কথাটো কয়, ইয়াৰ এই গুৰু আসনখনো আপোনালোকৰ মুছলমান মানুহেই হেৰি কৰিছে, প্ৰস্তুত কৰিছে, নুৰ আহমেদ, ৰাজ আহমেদ, দীপা আহমেদ বুলি পেলাই। এভিকশ্যনটোক লৈ আপুনি কি ভাবে, কি কয়? এভিকশ্যন হ'ব লাগে নালাগে? এভিকশ্যন শব্দটোতো শুনিছে, কি কয় এভিকশ্যন বস্তুটো হ'ব লাগে নালাগে? এভিকশ্যন বুলি ক'লে কেনেকুৱা লাগে? এভিকশ্যন ছাপোৰ্ট কৰে? এভিকশ্যন ছাপোৰ্ট কৰোঁ। এভিকশ্যন বাছ কৰিব লাগে, য'ত কৰিব লাগে বাছ কৰিব লাগে, আৰু য'ত কৰিব লগা নালাগে তাত নালাগে। ক'ত নালাগে? এনেকুৱা কিবা জেগা আছে নেকি যে নালাগে? তেনেকুৱা কথা নহয় আৰু য'ত যি কিন্তু বেদখলত আছে সেইটোতো এভিকশ্যন কৰিব লাগিবই নিশ্চয় ন, অভিয়াছলি, হয়নে নহয়? নিজৰ মাটি নিজে থকাটো নিজৰ হেৰি, হয়নে নহয়? বেদখল কৰি থাকিলেতো আমাৰ নিজৰ হেৰি ন, চৰকাৰৰ মাটিত আমি বেদখল কৰি ৰাখিম, সেইটো কিবা আমাৰ যুক্তি তাৰ হেৰি নেকি? বেদখল যদি মই কৰোঁ, মই মুছলমান নহয়, কিন্তু মই যদি বেদখল কৰোঁ, মুছলমানে যে বেদখল কৰিব সেইটো কথা নহয়, সেইটো হিন্দু মুছলমান লৈ পেলাই কথাটো নাহে। যদি মই কৰিছোঁ, মই হিন্দু হৈ পেলাই যদি মই কৰিছোঁ, মোকো হেৰি কৰক, উঠাই দিয়ক, মোক উঠাব লাগিব, আৰু যদি মুছলমানে কৰিছে মুছলমানকো উঠাব লাগিব। এইটো কোনো হিন্দু মুছলমানৰ লগত কথা নাহে, সকলোৰে লগত সমান হ'ব লাগিব কথাটো, হয়নে নহয়? সমান হ'ব লাগিব। তুমি কোৱা যে ইয়াত এতিয়া এইটো যিটো পৰিৱেশ তুমি পাইছা, এতিয়া তোমাৰ ভাল লাগিছে নাই? মোৰ ভাল লাগিছে, কিন্তু গতিকে অসমৰ গোটেই ৰাইজে ভাল পাব।
ভাল লাগিছে নে আহি? ভাল লাগিছে হা ভাল লাগিছে ক'ত ঘৰ আপোনাৰ? ইয়ে চালনগুৰি কিমান দূৰ ইয়াৰ পৰা? 5 কিলোমিটাৰ 5 কিলোমিটাৰ। কিমান বাৰ এইটো ফাৰ্ষ্ট টাইম আহিছে নে ইয়াৰ আগতে আহিছে? ফাৰ্ষ্ট টাইম আহিছে ফাৰ্ষ্ট টাইম আহিছে ন? ফূৰ্তি পাইছে নে বৰ? বৰ আপোনালোকৰ মানুহে কিন্তু মানে মই মানুহ কি কৈছোঁ আপোনালোক মুছলমান ধৰ্মৰ লোকে এইখন বনাইছে জানেনে সেইটো আপুনি? গম পাওঁ জানে? আপোনাৰ নাম কি? মোৰ নাম হাবিবা খানম কিমান কোনটো বেছি ভাল লাগিছে ইয়াত মানে কোনটো চাই বেছি ভাল লাগিছে? এইটো গুৰু আসনখন আচ্ছা গোটেইখিনি ধুনীয়া লাগিছে গোটেইখিনি ধুনীয়া লাগিছে হয় মতামত মানে চাওক বৰদোৱাবাসীৰ কাৰণেতো এইটো একেবাৰে মানে সপোনৰ এটা প্ৰকল্প যিটো প্ৰকল্প ধৰিছোঁ বৰদোৱাবাসীয়ে কোনো কাহানিও কল্পনাই কৰা নাছিল যে এনেকুৱা এটা ডেভেলপমেণ্ট ইয়াত হ'ব বুলি বা এই জেগাখিনি যিটো জেগা আপোনাৰ 2016 চনৰ আগলৈকে পৰিত্যক্ত অৱস্থাত আছিল বা কি আছিল? আপোনাৰ সন্দেহযুক্ত বাংলাদেশীৰ আপোনাৰ কবলত যিখিনিক আমি পূৰ্ববংগীয় মুছলমান বা মিয়া বুলি ক'ব পাৰোঁ তেওঁলোকে বহুত মানুহৰ বেদখল আছিলে সম্পূৰ্ণ মাটি নাথাকিলেও তেওঁলোকে লাহে লাহে বেদখলৰ কবলত আনিছিলে তাৰপিছত লাহেকৈ আপোনাৰ 16 চনত বিজেপি চৰকাৰ অহাৰ পিছত প্ৰথম এভেকশ্যনটো হৈছে সৰ্বানন্দ সোণোৱাল তেতিয়া অসমৰ মুখ্যমন্ত্ৰী আৰু আমাৰ ইয়াৰ বিধায়িকা আছিলে আপোনাৰ আঙুলতা ডেকা তাৰপিছতে এভেকশ্যনৰ পিছতে সেই তেতিয়াই কেন্দ্ৰীয় মন্ত্ৰী গৃহমন্ত্ৰী আপোনাৰ অমিত শ্বাহ ডাঙৰীয়াক আনি পেলাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়াতে সেই প্ৰকল্পটো আনুষ্ঠানিক শিলান্যাস কৰিছিলে 2020 চনত আৰু সেই তেতিয়াৰ পৰা আপোনাৰ 5 বছৰ মূৰত আজি যোৱাকালি অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহি পেলাই আপোনাৰ এইটো শুভ উদ্বোধনী কৰি থৈ গৈছে এইবাৰ সুধি দুবাৰ দেখিলোহি বনাই থাকোঁতে আৰু এতিয়াও মানে চাইছোহি কালি সোমাব নোৱাৰিলোঁ আজি সোমাইছোঁ দেখি মনটো বৰ একে বুকুখন উফন্দি পৰিছে কিয় মানে ইমান ভাল লাগিছে ইমানেই মানে জেগাটো মানে উন্নত হৈছে ক'ব নোৱাৰি আৰু এতিয়া তাকে ভাবি পেলাই চাইছোঁ যে জেগাখিনি নষ্ট কৰি পেলাব এক শ্ৰেণী মানুহে এতিয়া পটকৈ এটা দেখিলোঁ যে ফুলৰ পুলি এটা লৈ গৈছে কালি সেইটোও মই গম পালোঁ আৰু এটা মানে গছকি এই হেৰি এইবিলাক পিক চিক পেলাই জেগাটো নষ্ট কৰিব গতিকে গেটত যদি মানে চেকিং ভালদৰে নাৰাখে তামোল এখনো আনিবলৈ দিব নালাগিব শিখৰ আনিবলৈ দিব নালাগিব সেই তেনেকৈ যদি অকণমান চেকিংটো ঠিক হয় তেতিয়াহ'লে মানে জেগাখিনি পৰিষ্কাৰ হৈ থাকিব নহ'লে এইটো মানে প্ৰথম কেইদিন দেখিবলৈ ধুনীয়া লাগিব পিছত এতিয়া শিখৰ যদি ইয়াত পিক পাৰি দিয়ে এইটো সহজে হাৰ পিক মাৰিলেও নাযায় যদি নিজৰ ঘৰখন যদি ভালে ৰাখিব পাৰিছে আমাৰ এটা সম্পত্তিও ভালে ৰাখিব পাৰিব ভালে ৰাখিব লাগিব ৰাখিব লগাটো আমাৰ নিজৰ এটা কৰ্তব্য বুলি ভাবিব লাগিব এইটোৱে হ'ল তুমি যদি ঘৰখন ভালকে ৰাখিব পাৰিছা তেনেহ'লে এইখনো ভালকে ৰাখিব পাৰিবা আৰু এখন আমাৰ ঘৰ হয় নিজৰ ঘৰ হয় নহয় যদি মই ঘৰত যদি ভিতৰতে যদি থুই খেকা পেলাব পাৰিছোঁ শিখৰৰ পিক পেলাব পাৰিছোঁ মই ইয়াতো পেলোৱাটো মোৰ কাৰণে সাধাৰণ হৈ পৰিব গতিকে বহুত ইম্পৰ্টেণ্ট কথা ক'লে আৰু সেইটো আমাৰ আহ্বান যে আমি যদি ঘৰত নেপেলাওঁ তেনে আমি ইয়াত নেপেলাওঁ আৰু ইয়াত পেলাইছোঁ মানে আমি এইটো অনুভৱ কৰিম যে ঘৰখনো আমি সেইটো পৰিৱেশে ৰাখিছোঁ তুমি নিজে ঘৰত পেলাইছা কথাটো হয় নহয় আমি ইয়াতো পেলাবলৈ আমি সংকোচ কৰা নাই শ্ৰী বিষ্ণুৰ দশাৱতাৰ মানে 10টা অৱতাৰ ইয়াতে যিয়ে মানে তৈয়াৰ কৰিছে প্ৰস্তুত কৰিছে তেওঁলোক কিন্তু আহমেদ উপাধিৰ মুছলমান এতিয়া বহুতে কিন্তু মুছলমান বুলি ক'লে অলপ সন্দেহযুক্ত মানে দাগটো লগাব খোজে মই যদি আপোনাক সোধোঁ যে ইয়াৰ যিখন গুৰু আসন আমাৰ পিছফালে আপুনি কৈছে যে বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গুৰু আসন এইখনৰ সৃষ্টি কৰা উপাধি মানে তৈয়াৰ কৰা ব্যক্তিগৰাকীও আহমেদ এই দশাৱতাৰ প্ৰস্তুত কৰা তৈয়াৰ কৰা ব্যক্তি আহমেদ এতিয়া কি ক'ব আপুনি চাওক এতিয়া মই সেই কথাটোৱে কৈছোঁ যে প্ৰত্যেকজন আহমেদ উপাধিটো হ'লে যে তেওঁলোক পূৰ্ববংগীয় মুছলমান হ'ব তেনেকুৱা কথা নাই খিলঞ্জীয়া মুছলমানো বহুত আছে আমাৰ অসমত আৰু আমাৰ ভয় কালে লাগে যিসকলৰ আগ্ৰাসী যিটো মন মানে তেওঁলোকে যিটো আগ্ৰাসন নীতি তেওঁলোকৰ বা যিটো জনসংখ্যা বিস্ফোৰণ সকলো মুছলমানে যে তাৰ লগত জড়িত তেনেকুৱা নহয় তেনেকুৱা বহুত ভাল মুছলমান আছে আমাৰ ওচৰে পাজৰে আছে কিমান আছে ইয়াততো সৰহসংখ্যক মানুহ মুছলমান মানুহে কাম কৰিছে কিমানখিনি মানুহে কাম কৰিছে আপোনাৰ সৃষ্টি আপোনাৰ এইবিলাক চাওক এয়া মূৰ্তি বনোৱা বা পকা কাম কৰা বা ঘৰৰ কাম কৰা তেওঁলোকে কৰে কিন্তু সকলো নহয় কিন্তু কিছু সংখ্যক মানুহ এতিয়াও তেনেকুৱা আছে যে যিসকলে অকল খালি তেওঁলোকৰ ধৰ্মক দোহাৰি দি পেলাই খালি কেনেকৈ আগ্ৰাসন কৰিব পাৰি কেনেকৈ ভূমি দখল কৰিব পাৰি কেনেকৈ আপোনাৰ তেওঁলোকৰ বিপৰীত ধৰ্মাৱলম্বী লোকসকলক আগ্ৰাসনৰ কবলত পেলাব পাৰি সেইটো চিন্তা চৰ্চাই কৰি থাকে সন্দেহযুক্ত মানে কিয় চাওক যদি সন্দেহযুক্ত নহয় তেওঁলোকৰ যদি স্থায়ী সম্পত্তি আছে নিজৰ ভূমি আছে তেওঁলোকে কিয় চৰকাৰী ভূমি দখল কৰিবলৈ আহে প্ৰথম কথা দ্বিতীয় কথা তেওঁলোকৰ মানে ভাষাটো চাবচোন তেওঁলোকে শুদ্ধ অসমীয়া এটা ক'ব নাজানে তেওঁলোকে যেতিয়া শুদ্ধ অসমীয়াটো ক'ব নাজানে তেতিয়াহ'লে আমি কেনেকৈ গম পাম তেওঁলোক যে ইয়াৰ খিলঞ্জীয়া অসমীয়া তাৰ ওপৰত এটা সন্দেহ আহি যায় গতিকে সেইকাৰণে সেই শব্দটো তাত প্ৰয়োগ কৰা হয় যে খিলঞ্জীয়া মুছলমান বা পূৰ্ববংগীয় যিসকল মুছলমান গতিকে তেতিয়া আমি সেইটো সন্দেহ আৱৰ্তত আহে আজিও আপুনি চাওক তেওঁলোকে আজি ইমান বছৰ ধৰি অসমীয়া ড্ৰেছ কোডটো তেওঁলোকে গ্ৰহণ কৰিব পৰা নাই কিছুমান দেখিলেও গম পায় যে এওঁৰ ওপৰত সন্দেহ আছে
আমি সেই সন্দেহত কওঁ ইয়াত তেনেকুৱা লোক আছিল যথেষ্ট আছিল সেইখিনি সময়ত। আৰু তাৰপিছতে গভৰ্ণমেণ্টে যিটো বিজেপি চৰকাৰে যিটো পদক্ষেপ লৈ আপোনাৰ এতিয়াতো এইটোতো আপোনাৰ এটা ছেফ এলেকা হৈ গ'লতো, প্ৰজেক্টটো হৈ যোৱাৰ লগে লগে। আৰু এনেকুৱা আপোনাৰ যিটো সাংস্কৃতিক প্ৰকল্প অসমত আৰু দ্বিতীয়টো নাই। প্ৰকল্প বহুত আছে বা এনেকুৱা আপোনাৰ টুৰিষ্ট স্পট বহুত আছে, কিন্তু এনেকুৱা সাংস্কৃতিক প্ৰকল্প ক'তো নাই। মই নগাঁও ৰূপহীৰ পৰা আহিছোঁ। ৰূপহী নাম কি আপোনাৰ? মোৰ নাম আব্দুল ৱাহাব। সুধিব পাৰোঁ নেকি? সুধিব পাৰে যিকোনো কোৱেশ্যন। তো ধৰি লওক মই কিয় সুধিছোঁ, মানে বৰ্তমান সময়ত মই এইটোৱে ক'লোঁ, এই এভিকশ্যন কৰা যিখিনি জেগা, এভিকশ্যনৰ পিছত যিটো প্ৰকল্প হৈ উঠিছে, এই জেগাখিনিত কোৱা হয় যে এটা সময়ত মানে মুছলমানে বুলি ক'লোঁ, ধৰ্মীয়টো মুছলমানে হয়, যোনেই হয় ধৰ্মটো, কিন্তু এই প্ৰকল্পটো বনোৱা ব্যক্তিজনো কিন্তু মুছলমান, দেউতাক পুতেক দুজন। হয় গম পাওঁ। এভিকশ্যন বুলি ক'লে বা দখল বুলি ক'লে মুছলমানৰো বেছিকৈ মানে নামটো আহে, সেইটো আপুনি জানেই। সেইটো মই জানো। সেইটো দুখ লাগে, কিন্তু কথাবিলাক হ'ল কি, এই মুছলমান মানুহবিলাক জেনেৰেলি সিহঁতে বুজি কম পায়। ঠিক মেইন কথাটো কেনেকুৱা বুজি? যে ধৰি লওক এইটো সিহঁতে ভাবিছিলে এইটো আমি দখল কৰি থাকিলে একো নহয়, কিন্তু চৰকাৰী মাটি যে সিহঁতে ইণ্টাৰনেলি গম নাপায়, কিন্তু গম পোৱাৰ পিছত যেতিয়া নোটিছ কৰা হয় তেতিয়া মানুহবিলাক এনেই উঠি গুচি যায়। বহুত মানুহ মুছলিম মানুহ চাব যে চৰকাৰী নোটিছ পোৱাৰ লগে লগে টালি টোপলা বান্ধি ইয়াৰ পৰা আঁতৰ হৈ যায়। গতিকে সিহঁতৰ লিখা পঢ়া কম, পিছপৰা জাতি মানুহ, গতিকে সিহঁতে বস্তুটো ইমান কালচাৰ ব্ৰেইনত ল'ব নোৱাৰে যে কি চৰকাৰী মাটি বেদখল কৰি ল'লে আমি এদিন উঠি যাব লাগিব। সেই কথাটো ভাবিলে দখলেই নকৰে। সিহঁতে ভাবে যে কি যে দখল কৰিছে হৈ গ'ল, আমাৰ বাপ দাদা 14 পুৰুষে খাব পাৰিব, কিন্তু তেনেকুৱা কথা নহয়। দখল কৰিলেইতো গভৰ্ণমেণ্টে যেতিয়ালৈ মানুহক হেৰি নিদিয়ে, আবণ্টন নিদিয়ে, তেতিয়ালৈ মাটিৰ গৰাকী কোনো পধ্যেই নহয়। একচুৱেলি দখল কৰা লোকসকলতো গভৰ্ণমেণ্টেও কোৱা নাই বাংলাদেশী বুলি, গভৰ্ণমেণ্টে কৈছে সন্দেহযুক্ত মানুহ। According to the government, they are suspected pupil, কিন্তু সন্দেহযুক্ত বুলি। কিন্তু একচুৱেলি এইটো ভেৰিফাই কৰিব গ'লে লোকেল যিটো এডমিনিষ্ট্ৰেশ্যন আছে, ধৰি লওক চাৰ্কুল অফিচাৰ আছে, DC আছে, ADC আছে, তথাপিও নিৰ্বাচনী বিষয়া আছে। নিৰ্বাচনী বিষয়াই গাঁও পঞ্চায়ত আমি বাদ দিলোঁ, এজন নিৰ্বাচনী বিষয়াই ক'ব পাৰিব যে সিহঁতে অবৈধ বাংলাদেশী আছিল নে, সিহঁতৰ ভোটাৰ তালিকাত নাম কেনেকৈ আহিল, সিহঁত কেনেকৈ ইণ্ডিয়ান চিটিজেন হ'ল বা কেনেকৈ চিটিজেনত, যিহেতু যেতিয়া এটা ভোটাৰ লিষ্টত কোনোবা এজন মানুহৰ নাম সোমায়, তেতিয়া যেতিয়া ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে মানুহজন, তেতিয়া আমি জেনেৰেলি ধৰিলোঁ হি ইজ এ চিটিজেন। কিন্তু হি ইজ ছাছপেক্টেড চিটিজেন, ডাউটফুল চিটিজেন অৰ পাৰ্মানেণ্ট চিটিজেন, ইট ইজ এক্সাম টু ৰেছপনচিবল টু দ্য গভৰ্ণমেণ্ট। যদি দখল কৰা মানুহখিনি দে আৰ বাংলাদেশী, সিহঁত যদি বাংলাদেশী, তেনেহ'লে সিহঁতক কিয় ইয়াৰ পৰা এৰি দিয়া হয়? প্লিজ পিক আপ দ'জ পাৰ্চন এণ্ড আইডেণ্টিফাই দে আৰ বাংলাদেশী। সিহঁতক ইয়াৰ পৰাই পিক আপ কৰক না, সিহঁত যদি বাংলাদেশী। কিয় পঠিয়াব? কিয় সিহঁতে কিয় কয় যে গড় ভাঙি তোমালোকে গুচি যোৱা, তোমালোক বাংলাদেশ? আৰু দেয়াৰ ইজ অফ ইণ্ডিয়ান কাণ্ট্ৰি, ইট ইজ এ ষ্টেট, আসাম ষ্টেট। দখল কৰিব, দে শুড বি গো টু আদাৰ চাইড এণ্ড অকুপাই দ্য লেণ্ড। গতিকে ইফ দে আৰ বাংলাদেশী, দে শুড পিক আপ দেম ফ্ৰম দিছ প্লেচ। You see your document, you submit your document, I will examine the all documents and I find it is the responsibility of a local administration, DC, ADC or election officer or circle officer. প্ৰত্যেকেই মানুহখিনি যদি 100 ঘৰ মানুহ আছে, 500 ঘৰ মানুহ আছে, সিহঁতক বেৰি ল'লেই হ'ল যে তোমালোকে থাকা, আমি আইডেণ্টিফাই কৰোঁ প্ৰথমে তোমালোকে কি বাংলাদেশী হয় নে নহয়, তোমালোকৰ ভোটাৰ লিষ্ট ক'ৰ পৰা আহিছে, পূৰ্বপুৰুষ ক'ৰ পৰা আহিছে, এভৰিথিং তোমালোকে ডকুমেণ্ট ছাবমিট কৰা আমাক। এই 1000 মানুহ দখল কৰিছে, 1000 মানুহক এক্সাম কৰি দিয়ক না, কিমান বাংলাদেশী ওলায়। যদি ওলায় দেয়াৰ শুড বি প্ৰচিড দিয়াৰ বাংলাদেশ, যদি নোলায় তেনেহ'লে সিহঁতৰ এইটো গভৰ্ণমেণ্টৰ ওপৰত জাষ্টিচ গভৰ্ণমেণ্টে কৰিব, কি কৰিব লাগে সিহঁতক কৰিব। এনে বৰদোৱাই এবাৰ পুৰা বিজেপিক দি দিব নেকি? ভোটটো তেখেতৰ চাহ কোনে পাব? ইমান চাওক, টকা পইচা খুৱাই অৰুণোদয় মানুহবিলাকক টকা পইচা দিছে, অভাৱ অনিজন জংঘা, তেওঁলোকে যদি আকৌ নিদিয়ে, এইটো মানে অভিশাপ। আপুনি বিজেপি মানুহ নেকি? মই বিজেপি পুৰা ফুল। প্ৰশ্নটো অলপ মানে নিউট্ৰেল মানুহক সুধিব লাগিছিল, মই বেছি বিজেপি মানুহক সুধিছোঁ। কিন্তু আপোনাৰ চাওকচোন, এই 60-70 বছৰ কংগ্ৰেছে কৰিনো কি কৰিলে? বা ৰাস্তা পথ দলং কৰিব পাৰিলে জানো?
আমাৰ নগাঁৱৰ পৰা ঢিঙলৈ অহা তাত কিমানখন কাঠৰ দলং আছিল এতিয়া সেইবিলাক পুতি একে ধুনীয়া মানে পাকা দলং হৈ গ'ল ৰাস্তা পদূলি বহল হ'ল কিমান এটা উন্নত হৈছে আৰু বিজেপি চৰকাৰ কেনেকৈ বেয়া পাব বিজেপি মানুহে কয় আপুনি কিবা বিজেপিত সদস্যত আছে নেকি আকৌ ইমান ভাল ভাল এতিয়া সদস্যতা মানে গোটেই গাঁৱেই সদস্য অকল মই বুলিয়েই নহয় আৰু গোটেই গাঁৱে আৰু বিজেপি এটা বেয়া গুণ কওকচোন এটাও বেয়া গুণ নাই নে থাকিব আপুনি একদম ধুনীয়াকৈ ভাবি পেলাব বেয়া কোনেও পাব নালাগে যদি তেওঁ বিজেপিও চাই আছে বেয়া পাব নালাগে মই তথাপিও সুধিছোঁ যদি আপুনি পাবলগীয়া দেখোন কোনো পিনদিয়েই নহয় কি কৰিবা বহুতে কয় মূল্য বৃদ্ধি বাঢ়িছে চৰকাৰসকলেওতো দৰমহা বঢ়াইছে দৰমহা বঢ়ালেনো আকৌ সেই মূল্য নাবাঢ়িব কিয় তেনেকুৱা এটা কথা চৰকাৰে বহুত টকা ঋণ চিন কৰিছে সেইটো কৰিবই ঋণ ল'ব ঋণ মাৰিব তেনেকৈহে আছে বহুতে কয় বিজেপি আমি চাকৰি কৰিলেও লোন এটা লৈহে ঘৰ এটা বটাব পাৰিম আৰু লোনটো আমি কমাই মাৰিলোঁ গাত নালাগিল আৰু ঘৰটো হ'ল কিছুমান সদায় এনেকুৱা হ'ব লাগে আৰু যিবিলাক এতিয়া চৰকাৰী ভূমি মানে পিজিআৰ ভূমি বা মানে ৰিজাৰ্ভ ভূমি যিবিলাক আছে এনেকুৱা প্ৰকল্প কৰক সেই জেগাখিনিও ডেভেলপ হ'ব এতিয়া আপোনাৰ এইটো ডেভেলপ হোৱাৰ লগে অৰ্থনৈতিকভাৱে বৰদোৱা অঞ্চলটো ডেভেলপ হ'ব লগতে আমাৰ বৰদোৱা গুৰুজনৰ জন্মস্থান য'ত মানে আপোনাৰ কীৰ্তন ঘৰ নাট ঘৰ আমাৰ যি লাখ লাখ ভকত বৈষ্ণৱ সদায় আহি থাকে আমাৰ ৰেভিনিউটো বাঢ়িব আমাৰ অৰ্থনৈতিক তাত বৃদ্ধি পাব কাৰণ ইয়াত অহাৰ লোকে তাত মূৰ ধোৱাবলৈ যাবই তেওঁলোকে অৰিহণা আগবঢ়াব প্ৰসাদ ল'ব গুৰুজনাৰ নাম ভাগৱতত তেওঁলোক বহিব আৰু এইটো চাবলৈ আহিব ইয়াৰ লগে লগে অঞ্চলটোৰো আপোনাৰ গোটেই স্থানীয় মানুহখিনি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উন্নতি হ'ব আধ্যাত্মিকতাৰ এটা পাব ইয়াত পাবনে আধ্যাত্মিকতা নে চেল্ফি উঠিব চেল্ফি পইণ্টটো আছে আজিকালি এইটো কি ক'ব চেল্ফিটোতো উঠেই আৰু এনেকুৱা নান্দনিক দৃশ্যত মানুহেতো চেল্ফি উঠিবই দিয়কচোন ইয়াত আপোনাক যদি মই সুধোঁ ইয়াত আধ্যাত্মিক অনুভৱ কেনেকৈ পাব আধ্যাত্মিক অনুভৱ মানে চাওক ইয়াত আপোনাৰ সেই নামঘৰৰ ভিতৰৰ পৰিৱেশটো আপুনি ইয়াত নাপায় সেইটো এটা বেলেগ বস্তু এইটো এটা বেলেগ বস্তু কিন্তু প্ৰত্যেকটো বস্তুৱে আমাৰ সংস্কৃতিৰ লগত লগ খোৱা কিছুমান বস্তু ইয়াত দি দিছে যেনে খোলটো আধ্যাত্মিকতাৰ যেতিয়া আমাৰ দেৱবাদ্য বুলি কওঁ আমি তালখন বা আমাৰ খোলটো এতিয়া এই নাওখন দিছে আপোনাৰ গুৰুজনাই যিখন পালতৰা নাও ব্যৱহাৰ কৰিছিল তাৰ আৰ্হিৰে এখন নাও এইটো চাওক আপোনাৰ আমাৰ জাপি যিটো আপোনাৰ অসমীয়া সংস্কৃতিৰ যিটো জাপি আকাৰে এইটো দিছে গতিকে তাৰপিছত আপোনাৰ এইটো দশাৱতাৰ দিছে ভগৱান শ্ৰীকৃষ্ণৰ যিটো 10টা অৱতাৰ এইখিনি দেখুৱাবলৈ তেওঁলোকে প্ৰয়াস কৰিছে আৰু লগে লগে যেতিয়া আপোনাৰ এই স্কিল ডেভেলপমেণ্ট চেণ্টাৰটো আৰম্ভ হ'ব ইয়াত যেতিয়া আপোনাৰ সত্ৰীয়া হওক খোলবাদন হওক বা আপোনাৰ আমাৰ যিটো সত্ৰীয়া সংস্কৃতিৰ যিবিলাক কলা এইটো যেতিয়া শিকিব লাহে লাহে সেই ভাৱটো আহিব আৰু ময়ো আপোনাৰ থ্ৰুৱেদি অসমবাসী ৰাইজক বা তেনেকুৱা ইচ্ছুক সকলো নৱপ্ৰজন্মক মই আহ্বান জনাইছোঁ যে তেওঁলোক ইয়ালৈ আহক শিকক গতিকে তাতো যাতে এই নিয়ম নীতিবিলাক কোনোবাই যদি চাবলৈও যায় পৰম্পৰাগত সাজপাৰ চেণ্ডেল জোতা যাতে খুলি পেলাই প্ৰৱেশ কৰে সেয়া অনুৰোধ জনাম এইখিনিতে আকৌ কৈছোঁ যে আব্দুল বাটেন নামৰ ব্যক্তিগৰাকীয়ে জুবিনদাৰ এই জেগাখিনি চোৱা চিতা কৰে আকৌ কৈছোঁ যে সেই মন্দিৰ বুলি কয় কিন্তু ইছলাম ধৰ্মীয় লোকসকলৰতো মন্দিৰ বুলি একো পূজা অৰ্চনা নাথাকে কিন্তু ইয়াতে মুছলমান যিসকল লোক আহিছে মুছলমান লোকসকলে আহি কৈ আছে যে যদি ভাল কাম কৰ নহয় ইয়াত জুবিনদাক কিন্তু দেখা পোৱা যাব মই আপোনালোক যিকেইগৰাকী ব্যক্তিক দেখুৱালোঁ মই গম পালোঁ তেওঁলোক মুছলমান হয় বা মুছলমান লোক তো তেওঁলোকে এই কথাখিনি কৈছে গতিকে অৰ্থাৎ এই জুবিনদাৰ প্ৰতি হওক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যে আৱিৰ্ভাৱ ক্ষেত্ৰত যদি মুছলমান লোক কিমান গৈছে মই আপোনালোকক দেখুৱাইছোঁ এতিয়া মই সুধিছোঁ এই জেগাখিনি আহি আপোনাৰ কেনেকুৱা লাগিছে আৰু এইটো আপোনালোকৰ ধৰি লওক আধ্যাত্মিক অনুভৱ কৰা জেগাও নহয় কাৰণ এইটো বৈষ্ণৱ সম্পূৰ্ণ এটা ধৰি লওক হেৰি কিন্তু কি অনুভৱ মানৱ হিচাপে আপোনাক একদম ৰিয়েলি কৈছোঁ ঠিক তাৰমানে আমি মুছলমান মানুহ ধৰি লওক যদি মই মোৰ অন্তৰটোক মুছলমান হিচাপে ভাবোঁ অল ষ্টেট অসমতেই হওক বাকীখিনি নকওঁ মই প্ৰত্যেক মুছলমান মানুহে শংকৰদেৱক ভাল পায় ৰাইট প্ৰত্যেক মুছলমানেই শংকৰদেৱক ভাল পায় ঠিক কৈছে শংকৰদেৱৰ এগেইনষ্টত কোনোবা মুছলমানে আজিলৈ এটা ৱাৰ্ড কোৱা নাই ঠিক কথা কৈছে জানো আপুনি ক'ত দেখাব পাৰিব সংঘ অধিৱেশন হ'লে মুছলমান লোকে থাকে ঘৰ বনাই দিয়ে এভৰিথিং শংকৰদেৱৰ সংগ্ৰহ হ'লে যি হয় প্ৰত্যেক মুছলমানে যেনেকৈ জুবিনকো ভাল পায় শংকৰদেৱকো ভাল পায় তাৰমানে কি ক'ম আৰু এইটো ইয়াত আহি মনটো ভাল লাগিছে শংকৰদেৱক আমিও ভাল পাওঁ বহুত ভাল লাগিল গতিকে তেওঁলোকৰ সেই শ্ৰদ্ধা ভক্তিটো যাতে কেতিয়াও নষ্ট নহয় তাৰ কাৰণে আমি কাম কৰিব লাগিব আমি কাম কৰাটো উচিত আৰু এইটো কৈছোঁ যে চিভিক চেন্সটো আমি সকলোৱে বৰ্তাই ৰখা উচিত চৰকাৰৰ যিবিলাক সৃষ্টি আছে সেইবোৰ আমি সদায়
জীয়াই ৰাখিবৰ কাৰণে আমাৰ যিটো দায়িত্ব কৰ্তব্য আমিও পালন কৰিব লাগিব আমাৰ যিটো মানুহবিলাকৰ চিভিক চেন্স যেনেকৈ আমি পাৰ্কখনত ফুল দেখিলোঁ পাৰ্কখনত ফুলজোপা দেখাৰ পিছতো আমি গছকি গ'লোঁ বা আমি বিভিন্ন সময়ত বেলেগ বেলেগ ভিডিঅ' দেখিছোঁ আনকি শ্বহীদ স্মাৰক যি অসম চৰকাৰে প্ৰস্তুত কৰিলে তাতো গৈ ফুল চিঙা দেখিলোঁ এয়াই চৰকাৰৰ সন্মান বা চৰকাৰৰ যিটো কৰ্মক বাধা দিয়ে চৰকাৰৰ যিটো ভাল কাম কৰা মটিভত বাধা দিয়ে বা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সেই আৱিৰ্ভাৱ ক্ষেত্ৰৰ লোকে যেতিয়া ভয় খাইছোঁ বুলি ক'লে যে তেওঁ ভয় কৰিছে কিয় ভয় কৰিছে যে এইখন নষ্ট হৈ যাব এতিয়া ভাল লাগিছে কিন্তু পিছলৈ নষ্ট হৈ যাব বুলি ভয় লাগিছে কাৰণ তাতে গৈ মানুহে ফুল ছিঙিছে ফুল গছকিছে ফুলৰ পুলি উঠাই লৈ গৈছে ঘৰলৈ গতিকে এই চিভিক চেন্সটো মানুহৰ মাজত অহাটো জৰুৰী আৰু এই ক্ষেত্ৰত প্ৰশাসনে চিভিক চেন্স আনিবৰ কাৰণে কঠোৰ নিৰ্দেশনা ৰীতি নীতি পালন কৰিব লাগিব নীতি নিয়ম বান্ধি দিব লাগিব গতিকে সেইটোৰ উদ্দেশ্যলৈ বা সেইটো যাতে ধৰ্মীয় সংঘাত বা মিলা প্ৰীতিটো নষ্ট নহয় ক্ষুণ্ণ নহয় সেইটোক লৈ পেলাই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ শেষত আকৌ মই অনুৰোধ কৰিব বিচাৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ক্ষেত্ৰখন যাতে কেতিয়াও পাৰ্ক বুলি অনুভৱ কৰিব নালাগে তাৰ কাৰণে ৰীতি নীতি প্ৰস্তুত কৰক গভমেণ্টে আৰু গুৰুজনাৰ সৃষ্টিৰাজি সকলোবিলাক সম্পদক যাতে আমি ভক্তিভাৱ এটা প্ৰদৰ্শন কৰিহে তাতে ওচৰলৈ যাওঁ ফটোৱে লওঁ ভিডিঅ'ৱে লওঁ কিন্তু যাতে আমি বৈষ্ণৱ ধৰ্মীয় আদৰ্শটোক যাতে আমি অলপ অনুভৱ কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা লওক সেয়া অনুৰোধ কৰি ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম জয় জুবিন দা